ভোটাধিকাৰ সাব্যস্ত কৰাৰ উৎসাহ আনফালে ঘৰলৈ যাবলৈ নাই বাছ নাপায় যাত্ৰীৰ মাজত হাহাকাৰ কাইলৈ তৃতীয় পৰ্যায় নিৰ্বাচন নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ঘৰলৈ যাবলৈ নলবাৰী বৰপেটা কুকৰাঝাৰ ধুবুৰী আদিৰ বহু লোক গোট খাইছে জালুকবাৰীত বাছৰ বাবে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিছে যাত্ৰীসকলে কিন্তু জালুকবাৰীলৈ আহি সংকটত পৰিল যাত্ৰীসকল হঠাৎ অন্তৰ্ধান হল দূৰণিবতীয়া বাছ জালুকবাৰীত শ যাত্ৰীৰ মাজত হাহাকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ঘৰলৈ যাবলৈ বুলি ওলাই আহিল হয় কিন্তু বাছ নোহোৱাত তেওঁলোক সমস্যাত পৰিল নিৰ্বাচনৰ বাবে বাছ অধিগ্ৰহণ কৰাত বাছ নোহোৱা হৈ পৰে উপায় নাপায় এনেদৰে মেজিকত ত্ৰিপালৰ তলত বহি হলেও যাবলৈ ওলাইছে বহু যাত্ৰী মই যাম মানকাটৰ মই ডিব্ৰুগড়ৰ পৰা আহিলো ৰাতিপুৱা আহি কিনে মই জালুকবাৰীত থিয় দি আছো গাড়ী নাই গোটেই এটা বেলা গুচি গ'ল আৰু তো মই মানে এই প্ৰশাসনক অসম চৰকাৰক মই এটাই ক'ব বিচাৰো যে যোনটো তৃতীয় পৰ্যায়ৰ ভোট নিৰ্বাচন এই নিৰ্বাচন উপলক্ষে আমাৰ যোনটো ধুবুৰী ডিষ্ট্ৰিক্টত যিমানকেইটা গাড়ী থাকে সব গাড়ীকেইটা যে চৰকাৰে যে এনেকৈ বন্ধ কৰি ৰাখিছে এতিয়া ৰাইজ কেনেকৈ ঘৰলৈ যাব বাছৰ অভাৱৰ সুযোগ ললে সৰু বাহনসমূহে মেজিক সৰু বাণিজ্যিক বাহনে ললে অধিক ভাড়া ন্যায্য ভাড়াতকৈ অধিক ভাড়া ভৰিব লগা হোৱাত যাত্ৰীসকল মহা সমস্যাত পৰে এইদৰেই বাছ অধিগ্ৰহণ কৰাৰ বাবে প্ৰশাসনৰ ওপৰত খুব উজাৰে যাত্ৰীসকলে আহি পেলাই ইয়াতে ৰখি থাকিব লগা হৈছে মানে যিমান বাছ আছিল গুৱাহাটী মহানগৰ সব পৰিবহণলৈ ল'ল কিন্তু চৰকাৰে জানিব লাগে এইখিনি যে মানুহবিলাক কেনেকৈ যাতায়াত কৰিব ঘৰলৈকে কেনেকৈ যাব ভোট দি পেলাই যদি আমি বাছ পাওঁ ঘৰত যাম ভোটটো দিব পাৰিম যদি বাছ নাপাওঁ উভতি আমাৰ আকৌ গুৱাহাটীতে থাকিব লাগিব বস্তুটো এনেকুৱা হৈ আছে না ভাড়াটো 250 টকা 300 টকা বা 600 টকা 800 টকা এনেকৈ কৈছে ভাড়া অহাকালি ভোট আছে এইটো কাৰণ ৰখি আছো বাছ পোৱা নাই বাছৰ ইমান ভাড়া আমি কেনেকৈ আমি তাৰ পৰা আহিছোঁ আমি 700 টকাত আহিছোঁ স্লিপাৰত আহিছোঁ ইয়াত 800 টকা কৈছে 600 টকা কৈছে তাত খাৰা হৈ যাব লাগিব সিট নাই খানাপাৰাতো বাছ আৰু আন বাহন নোহোৱাৰ ফলত যাত্ৰীসকলক আহুকালত পৰা দেখা গ'ল হাইদৰ আলী জিতুমণি দাস হেপী বৰা জেৰিফা ৱাহিদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা